কামৰূপ জিলা কৃষি বিভাগৰ দ্বাৰা আজি চৰকাৰীভাৱে আগবঢ়োৱা কৃষকসকলৰ কাৰণে মাটি স্বাস্থ্য কাৰ্ড আৰু লগতে মধুৰিআম, জাৰবেৰিয়া, ব্লেক পেপাৰ আৰু বেম্বো পলি হাউচৰ কিছু সামগ্ৰী আমি ইয়াত দদাৰা কৃষি বিষয়াৰ কাৰ্যালয়ত আমি বিতৰণ কৰিলোঁ। কৃষকসকলে যথেষ্ট উপকৃত হ'ব। জাৰবেৰিয়া যি ফুল এইটো অতি মূল্যৱান, বজাৰত যথেষ্ট দাম আছে। এইটো সাধাৰণতে বেংগলৰ বা কলিকাতাৰ পৰা এতিয়াও আমাৰ ইয়াত আমদানি হৈ আছে। গতিকে আমাৰ যিহেতু হাজো শুৱালকুছি সমষ্টিৰ ইয়াত যথেষ্ট ফুলৰ খেতি কৰা ব্যক্তি আছে। গতিকে এই বেম্বো পলি হাউচৰ দ্বাৰা কিছু ফুলৰ খেতি ইতিমধ্যে আৰম্ভ হৈছে। আজি চৰকাৰীভাৱে আমি বেম্বো পলি হাউচ বনাব পৰাকৈ কিছু সামগ্ৰী আমি খেতিয়কসকলক প্ৰদান কৰিলোঁ। প্ৰায় হাজো শুৱালকুছি সমষ্টিত 3600 মাটিৰ স্বাস্থ্য কাৰ্ড প্ৰদান কৰা হ'ল। এতিয়াৰ পৰা খেতিয়কে কোনডোখৰ মাটিত কি ধৰণে খেতি কৰিব লাগিব এই মাটি স্বাস্থ্য কাৰ্ডৰ জৰিয়তে সকলোখিনি গম পাব আৰু তেতিয়া অধিক ফচল পাবলৈ সক্ষম হ'ব। গতিকে আজিৰ এই মাটিৰ স্বাস্থ্য কাৰ্ড বিতৰণ লগতে বেম্বো পলি হাউচ নিৰ্মাণৰ জৰিয়তে ফুলৰ খেতি কৰা বা আন ধৰণৰ খেতি কৰিবৰ কাৰণে যথেষ্ট উপকাৰ হ'ব। আৰু আজিৰ এই যিখিনি চৰকাৰী সাহায্য দিয়া হ'ল, চৰকাৰীভাৱে আমি গছৰ পুলি, মধুৰিআম পুলি বা জাৰবেৰিয়া পুলি আৰু পলি হাউচৰ সামগ্ৰী দিয়া হৈছে। নিশ্চিতভাৱে এই সামগ্ৰীসমূহে যথেষ্ট উপকৃত হ'ব। বিশেষভাৱে মাটিৰ স্বাস্থ্য কাৰ্ডৰ জৰিয়তে কৃষকসকল আটাইতকৈ বেছি উপকৃত হ'ব, কাৰণ এতিয়া খেতিডোখৰ কিমান ভালকৈ কৰিব লাগে, কি ধৰণৰ খেতি কৰিব লাগে, কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ, নাইট্ৰজেনৰ পৰিমাণ বা জিংকৰ পৰিমাণ সকলোখিনি খেতিয়কে গম পাব আৰু সেইধৰণে খেতি কৰিলে যথেষ্টভাৱে লাভৱান হ'ব। মই বিশেষভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৃষি বিষয়টো অতি গুৰুত্ব সহকাৰে লৈছে। কৃষিৰ জৰিয়তে কৃষি অৰ্থনীতিটো অধিক টনকিয়াল কৰিবলৈ হ'লে এতিয়াৰে পৰা এনেধৰণৰ আধুনিক পদ্ধতিৰে আমাৰ কৃষকসকলক আমি আগুৱাই নিব লাগিব, সজাগ কৰিব লাগিব। বিশেষভাৱে আজি কৃষি বিষয়া, জিলা কৃষি বিষয়া গৰাকীও ইয়াত আছে। যথেষ্ট তৎপৰতাৰে তেখেতে এই কামখিনি কৰিছে।